ৰাজ্যত যি শেহতীয়া বান পৰিস্থিতি আৰু তাৰ সমান্তৰালকৈও সৰ্থেবাৰীৰ বিস্তীৰ্ণ এলেকা বৰ্তমান বানৰ কবলত। যি বুঢ়াদিয়া নৈ আছে, বুঢ়াদিয়া নৈৰ ভগ্ন মথাউৰিৰ কাৰণে প্ৰতি বছৰে সৰ্থেবাৰী অঞ্চলত বিস্তীৰ্ণ এলেকা বানত প্লাবিত হয়। আৰু মই বৰ্তমান উপস্থিত আছো সৰ্থেবাৰী কাঁহ শিল্প নগৰী সৰ্থেবাৰীৰ মাজমজিয়াত। আৰু কাঁহ শিল্প নগৰী সৰ্থেবাৰী মই শিল্পীসকলৰ মাজলৈ আহিছো, যি বন্যাৰ্ত সকল আছে শিল্পীসকল। আৰু আজি এসপ্তাহ ধৰি তেওঁলোকে বানৰ কবলত বুৰ গৈ আছে। যি জীৱিকা তেওঁলোকৰ, যি শিল্পকলা, কাঁহ শিল্পৰ ইয়াৰে যি বিভিন্ন বাচন বৰ্তন আদিকে ধৰি বিভিন্ন সঁজুলি ইয়াৰ দ্বাৰা এই কাঁহ শালৰ পৰাই উৎপত্তি দিয়ে এইসকল শিল্পীয়ে। আজি এইসকল শিল্পীৰ এনেকুৱা পৰিস্থিতি হৈছে বানত। মোৰ লগত ইয়াৰে কাঁহ শিল্পী আছে, মই তেখেতৰ পৰা মই কিছু জানিব খুজিম। কিমান দিন হ'ল ইয়াত বান আহিব? আজি 5 দিন হ'ল। 5 দিন হ'ল এনেকুৱা অৱস্থা হৈছে আমাৰ। এতিয়া কামটো বন্ধ, কাম আৰু মোটামুটি ধৰক 1 মাহ নচলে। ইয়াত কোনো ধৰণৰ সহায় সহযোগ কোনেও কৰা নাই। কিন্তু প্ৰত্যেক বছৰে যাওবাৰ আমি ইয়াতকে বেছি পানী হৈছিল যাওবাৰ। তাৰপিছত আমি এনে ফটো চটো মাৰি লৈও গেল, যাই কিনে আমাক কিবা কিবি কৰবাও দিলাক, মণ্ডল অফিচত কাগজ পাতিও দিলো, নাই তাৰপিছত কোনো ধৰণৰ আমি সহায় সহযোগ পোৱা নাই। এয়া জলসম্পদ বিভাগৰ গাফিলতিৰ কাৰণে প্ৰতি বছৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এইটোৱে ক'ব লাগিব, এইটো মানে গাফিলতিৰ কাৰণে হৈছে। কাৰণ মথাউৰিবিলাক নিৰ্মাণ নকৰে, যি টাইমত কৰিব লাগে সেই টাইমত নকৰে। তাৰপিছত আপোনাৰ যেতিয়া বানপানী হ'ব তেতিয়া দাউৰা দাউৰি লাগে। ক'ৰবাত মথাউৰি চিংচি সেইবিলাক যদি মেৰামতি কৰি থলে হয় তেতিয়া আজি এই অৱস্থা নহ'ল। প্ৰতি বছৰে দুৰ্ভোগ ভুগিবলগীয়া হয় সৰ্থেবাৰী অঞ্চলৰ কাঁহ শিল্পীসকলে। প্ৰতি বছৰে আমাৰ শাল, এই কেইখনমান শাল বহুতেই একদম পানীৰ তলত বুজ যাই আছে। যিবিলাক বান জেগা এইবিলাকত ক'ৰবাত কানি 2-এখন শাল কাম কৰি আছে, কিন্তু আমাৰ এনেকুৱা আজি আৰু 1 মাহ কাম বন্ধ হৈ যাব। কেনেদৰে চলিব? আমি এতিয়া কি কৰিম? তাৰমানে আমাৰ এতিয়া উপায় নাই। তাৰমানে আমাৰতো কোনো খবৰ লোৱা নাই। চৰকাৰ তথা প্ৰশাসনৰ পৰা কোনো অহা নাই, আমাৰ পৌৰসভাৰ পৰাও অহা নাই। কোনো ধৰণৰ আমি ইয়াতে একবাৰো তাৰমানে একবাৰো একো বস্তু আমি মানে সহায় সহযোগ কৰা নাই কায়ো। সমগ্ৰ সৰ্থেবাৰীত কিমান শিল্পী আছে? কাঁহ শিল্পী, কাঁহ শাল অৱস্থিত মোটামুটি 2000 মান আছে। সকলোবোৰ পানীত তল যাই আছে, স্তব্ধ হৈ পৰিছে। কাম চব বন্ধ, জীৱিকা স্তব্ধ হৈ পৰিছে। শব্দ হৈ আছে। যে একোখন শালত ধৰক 5জন-6জন পৰিয়াল থাকে, গোটেই পৰিয়ালবিলাক এতিয়া চব মানে হাহাকাৰৰ সৃষ্টি হৈছে। বজাৰ কৰিব পইচা লাগে গধূলি, কিন্তু এতিয়া কৰিব কি? উপায় নাই। কামটো একদম আৰু নহয়ে, কাম নচলে। আৰু মোটামুটি আৰু 25 দিন কাম বন্ধ হৈ যাব। গতিকে চৰকাৰে অলপ আমাৰ ফালে মুখ দাঙি চালি আমি অলপ ভাল পালো। কিন্তু হয়, নিশ্চিতভাৱে ক'ব লাগিব মোৰ সহযোগীয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব। এনেদৰে এই শাল ঘৰতে তেওঁলোকে যি কাঁহৰ সাজ বৰ্তন তৈয়াৰ কৰা হয়, এই শালতে তেওঁলোকে তৈয়াৰ কৰে। আৰু এওঁলোকৰ এই জীৱিকাই প্ৰধান জীৱিকা। এই জীৱিকাৰ দ্বাৰা তেওঁলোকৰ সংসাৰ পৰিয়াল পোহপাল দি আহিছে। কিন্তু চৰকাৰৰ অৱহেলিতৰ কাৰণে প্ৰতি বছৰে এই বানৰ কবলত পৰিবলগীয়া হয় ইয়াৰে শিল্পীসকল। কিন্তু ইয়াৰে যি প্ৰাপ্য, যি বানত ক্ষতিগ্ৰস্ত হয়, সেই ক্ষতিপূৰণো চৰকাৰে দিবলৈ অনিচ্ছুক। আৰু ক্ষোভিত ইয়াৰে শিল্পীসকল। আৰু মই আকৌ শিল্পীজনক মই আকৌ সুধিব চেষ্টা কৰিম। প্ৰতি বছৰে ইয়াত বানপানী হয়, জলসম্পদ বিভাগ ইয়াক আওকাণ নকৰে। কি কাৰণত আপোনালোকৰ অভিযোগ দিয়ে, চৰকাৰক দৃষ্টিগোচৰ কৰে বিভিন্ন মাধ্যমেৰে, কিন্তু তথাপিতো গুৰুত্ব আৰোপ নকৰে চৰকাৰে, চৰকাৰ তথা জলসম্পদ বিভাগে। কি কব? এতিয়া তেখেতসকলে মানে কি তেখেতসকলৰ গাফিলতি বুলি ক'ব লাগিব এইটো। কাৰণ তেখেতসকলে যদি টাইম মতে, যদি মই আগতেও কৈছো, টাইম মতে যদি মথাউৰি যদি নিৰ্মাণ কৰলা হয়, য'ত চিঙা আছে মানে সেইবিলাক যদি বান্ধি দিলা হয়, এতিয়া চব খোলা হৈ আছে। চাৰিওফালৰ পৰা পানী একদম ভাহি গৈছে, চব খোলা হৈ আছে ৰাস্তা। বানপানী আহিলে আকৌ সেইবিলাকতো কৰিলে নহ'ব, তাৰে আগতে কৰিব লাগিব। সেইটোৱে আৰু। হয়, নিশ্চিতভাৱে ক'ব লাগিব যি সৰ্থেবাৰী অঞ্চলৰ যি শিল্পীসকল আছে, সৰ্থেবাৰী কাঁহ শিল্প আৰু কাঁহ শিল্প নগৰীৰ শিল্পীসকলৰ প্ৰতি বছৰে এনেকুৱা দুৰৱস্থা, কিন্তু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰি অহা নাই। প্ৰতি বছৰে তেওঁলোকে বানৰ কবলত বুৰ গৈ থাকে। যিবোৰ জীৱিকাৰে তেখেতসকলে পৰিয়ালক পোহপাল দি আহিছে, সেই জীৱিকাৰ তেওঁলোকে স্তব্ধ হৈ পৰিছে, কাম কাজ স্তব্ধ হৈ পৰিছে।